আজি মই নিজকে খুব ভাগ্যৱান অনুভৱ কৰি আছোঁ যে মহাশিৱৰাত্ৰিৰ প্ৰাক মুহূৰ্তত যেনেকৈ ৰাইজসকলক কথা দিছিলোঁ যে শিৱৰাত্ৰিৰ আগত মন্দিৰবোৰ আমি নিৰ্মাণ কৰি ওলাম, আপোনাৰ ভক্তপ্ৰাণ ৰাইজক আমি মন্দিৰবোৰ নিৰ্মাণ কৰি পেলাই তেখেতৰ হাতত গতাই দিম আমি বুলি এটা সংকল্প লৈছিলোঁ। আৰু সুবিধা অসুবিধা মাজত বহুতখিনি কাম আজিও আৰু এদিন দুদিন থাকি গৈছে। তাৰে মাজত যিখিনি পাৰোঁ আজি টোটেল 7টাকে মন্দিৰ আমি ৰাইজৰ সেৱাত বা ভক্তপ্ৰাণ ৰাইজৰ সেৱাত আমি নিৰ্মাণ কৰি পেলাই আমি গোটাই দিলোঁ। প্ৰথম আমি খৰাবাৰী শিৱ মন্দিৰ, দ্বিতীয় আমি 2 নম্বৰ চাটঘৰীয়া, 1 নম্বৰ চাটঘৰীয়া, সোনাপানী শিৱ মন্দিৰ, তাৰপিছত কালিখোলা শিৱ মন্দিৰ আৰু আমি বামুণজুলি তাতে শিৱ মন্দিৰ আছে। আৰু এইটো এটা পিছফালে দেখা পাইছে আপোনালোকে ডিমাকুচি, এইটো বজাৰ চকৰ শিৱ মন্দিৰ এটা, এইটো অহাকালি ইয়াৰ কাম সম্পূৰ্ণ হ'ব। বহুত কাম কিছুমান মন্দিৰত থাকি যাব, এইটো আমি শিৱৰাত্ৰিৰ পিছতো আমি কৰি ল'ম। তাৰমানে একেলগে ইমানখিনি মন্দিৰ তৈয়াৰ কৰাৰ কাৰণে আমাৰ অলপ অসুবিধা হৈ গ'ল, নাটনি হৈ গ'ল, মেটেলছ হওক বা আপোনাৰ মিস্ত্ৰীৰ নাটনি হৈ গ'ল। সেইকাৰণে যিখিনি কমপ্লিশ্যন আৰু ফিনিচিং আমি আশা কৰিছিলোঁ সেইখিনি ইমান হৈ উঠা নাই, যদিও ৰাইজে আশীৰ্বাদ জনাইছে যে যি নহওক আজি পূজা কৰিব পৰাকৈ পৰিৱেশ এটা সেই মন্দিৰবিলাকত আমি কৰি দিছোঁ। গতিকে আমি এই শিৱৰাত্ৰিৰ পিছত আকৌ যি পূজা আহিব, সেই ধৰণে যিবিলাক পূজাৰ আহি আছে সেইবিলাক মন্দিৰ যিবিলাক ইনকমপ্লিট হৈ আছে, আধৰুৱা হৈ আছে বা ৰাইজে বিচাৰিছে, সেইবিলাক আমি বনাই যাম গ্ৰেজুৱেলি। যেনেকৈ ইয়াৰ পিছত আমাৰ গ্ৰাম পূজাবিলাক আহিব, গাঁওবিলাকত গ্ৰাম দেৱীৰ পূজা হয়। তো বিভিন্ন সমাজবিলাকে গ্ৰাম পূজা কৰে, তেখেতসকলেও মন্দিৰৰ কথাবিলাক কৈছে। আমাৰ উদ্দেশ্য এটাই, মন্দিৰ গীৰ্জা মছজিদৰ উদ্দেশ্য এটাই থাকে যে সমাজত মানে আধ্যাত্মিকতাৰ পৰিৱেশ হোৱাটো খুব দৰকাৰ। মানে আমি বেলেগ এটা দিশত গতি কৰিব বিচাৰিছোঁ, য'ত নেকি আমাৰ প্ৰজন্মবিলাকে ডে বাই ডে আমি আধ্যাত্মিকতাৰ পৰা ফালৰি কাটি গৈ আছোঁ। আৰু সমাজ এটা নিৰ্মাণ কৰিবৰ কাৰণে আৰু সুখ সন্তান গঢ়াৰ কাৰণে হওক, পৰিয়ালটোৰ মানে গোটেইখিনি সৰ্বাংগীন উন্নতি হওক বা পৰিয়ালৰ মাজত সুখ শান্তিৰ কাৰণে আমি কিন্তু আধ্যাত্মিকতাৰ লগত জড়িত হ'বই লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।